মই আজি ২০ কন্যা যোগ আমি নতুন এটা যোগ লৈ মই আকৌ আপোনালোকৰ ওচৰলৈ উপস্থিত হৈছো। ২০ কন্যা যোগটো কেৱল মাত্ৰ নাৰীসকলৰ কাৰণেহে প্ৰযোজ্য হ'ব, অৰ্থাৎ ছোৱালীৰ বাবেহে প্ৰযোজ্য হ'ব। ২০ কন্যা যোগ কি কাৰণত সৃষ্টি হ'ব পাৰে? ২০ কন্যা যোগ সৃষ্টিৰ কাৰণে বাৰ, তিথি, নক্ষত্ৰ তথা পাপ গ্ৰহৰ দ্বাৰাই এই যোগৰ সৃষ্টি হ'ব পাৰে। ২০ কন্যা যোগ এটা অশুভ যোগ। নক্ষত্ৰ আৰু পাপ গ্ৰহ আৰু যিকোনো জাতক জাতিকা সকলৰ বাবে জন্ম শনি বা মঙ্গলবাৰে যদি কৃত্তিকা নক্ষত্ৰ বা শতভিষা নক্ষত্ৰ যদি কোনো ছোৱালীৰ জন্ম হৈ থাকে, তেনেহলে সেই জাতিকাৰ ২০ কন্যা যোগ হ'ব। আকৌ এবাৰ শুনি লওক, যিকোনো জাতিকাৰ জন্ম যদি শনিবাৰ বা মঙ্গলবাৰে কৃত্তিকা নক্ষত্ৰ বা শতভিষা নক্ষত্ৰত হয়, তেনেহলে সেই জাতিকা বা এই ছোৱালী ২০ কন্যা হ'ব পাৰে। ফলস্বৰূপ সেই জাতিকা অত্যন্ত দুৰ্ভাগা তথা কুলনাশকাৰিণী হ'ব পাৰে। দেওবাৰে দ্বাদশী তিথি কৃত্তিকা নক্ষত্ৰ বা ভৰণী নক্ষত্ৰত যদি কোনো ছোৱালীৰ জন্ম হয়, তেনেহলে এই ছোৱালী ২০ কন্যা হ'ব পাৰে। সোমবাৰে দ্বাদশী তিথিত চিত্ৰা নক্ষত্ৰত জন্ম হলে এই কন্যা ২০ কন্যা হ'ব। মঙ্গলবারে দ্বাদশী তিথিত উত্তরাষাঢ়া নক্ষত্র জন্মিলে জাতিকা ২০ কন্যা হ'ব পাৰে। আকৌ মঙ্গলবারে সপ্তমী তিথি শতভিষা নক্ষত্র জন্ম হলে এই যোগ ঘটিব পাৰে। বুধবার যিকোনো জাতিকার জন্ম যদি বুধবারে দ্বাদশী তিথি ধনিষ্ঠা নক্ষত্র জন্ম হয় বা বৃহস্পতিবার দ্বাদশী তিথি জ্যেষ্ঠা নক্ষত্র জন্ম হলে, শুক্রবারে দ্বাদশী তিথি পূর্বাষাঢ়া নক্ষত্র জন্ম হলে, আর শনিবার দ্বাদশী তিথি রেবতী নক্ষত্র জন্ম হলে এই সকল জাতিকায় ২০ কন্যা হ'ব পাৰে। তার বাহিরেও লগ্ন বা রাশি যদি পাপ মধ্যস্থ হয়, মই ইয়াত চিত্র মাজেৰে এইটো দেখাবলৈ চেষ্টা কৰিছো। যিকোনো জাতিকার জন্ম চক্র লগ্ন বা রাশি যদি পাপ মধ্যস্থ হয় বা একাধিক পাপ দৃষ্ট হলেও ২০ কন্যা হ'ব পাৰে। লগ্নস্থ শুভ গ্রহ যদি শত্রু ক্ষেত্রগত হলে, লগতে লগ্নত পাপ গ্রহৰ অবস্থান বা দৃষ্টিও যদি চক্র পড়ে, তেনেহলে ২০ কন্যা যোগ ঘটিব পাৰে। ত্রিকোণ ভাবত অর্থাৎ লগ্নত পঞ্চমত বা নবম স্থানত যদি শনি রবি মঙ্গলৰ অৱস্থান হয়, তেনে ক্ষেত্ৰতো ২০ কন্যা যোগ ঘটিব পাৰে। এই যোগ চক্ৰত থাকিলে জাতিকা সাধাৰণতে বেভিচাৰিণী হ'ব পাৰে, স্বামীৰ দ্বাৰা পৰিত্যক্তা হ'ব পাৰে, কলঙ্কিনী হ'ব পাৰে, স্বামীকুলৰ অনিষ্টকাৰী বা জাতিকা অসমতেই বিধৱা হ'ব পাৰে। কিন্তু এই যোগ আকৌ ভঙ্গ হৈ যাব পাৰে যদি জন্মচক্ৰত বৃহস্পতি শুভ আৰু বলৱান হৈ কেন্দ্ৰ বা ত্ৰিকোণত অৱস্থান কৰে, তেনেহলে এই যোগ ভঙ্গ হ'ব পাৰে। কেন্দ্ৰৰ স্থান মই আগতে কৈছো, যিকোনো জন্ম লগ্ন যিকোনো জন্মচক্ৰত লগ্নৰ প্ৰথম লগ্ন স্থানটো হৈছে প্ৰথম স্থান, চতুৰ্থ স্থান, সপ্তম স্থান আৰু দশম স্থানক আমি কেন্দ্ৰস্থান বুলি কওঁ। লগ্ন বা ৰাশিৰ পৰা পঞ্চম আৰু নৱম স্থানক আমি ত্ৰিকোণ স্থান বুলি কওঁ।
এই স্থানত যদি বৃহস্পতি শুভভাৱে অৱস্থান কৰে তেনেহলে এই 20 কন্যা যোগ খণ্ডন হ'ব পাৰে, ভংগ হ'ব পাৰে। 20 কন্যা যোগ কি কাৰণত 20 কন্যা যোগ ঘটিব পাৰে আজি এইটো লৈ আলোচনা কৰিছো। পৰৱৰ্তী মই আৰু এনে ধৰণৰ বহুতো যোগ লৈ আকৌ আপোনালোকৰ ওচৰলৈ মই উপস্থিত হম। ভিডিঅ'টো পছন্দ লাগিলে অলপ লাইক শ্বেয়াৰ কৰি দিব, যাতে মই আৰু অলপ উৎসাহ আৰু আপোনালোকৰ কাৰণে মই ভাল ভিডিঅ' লৈ আহিব পাৰো। থেংক ইউ।